নমস্কাৰ মই ৰাহুলে লৈ আছো আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আসাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি আসাম হিষ্ট্ৰী পাৰ্ট 12 আলোচনা কৰিবলৈ ওলাইছো আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ' সিৰিজ সম্পূৰ্ণ কৰিছো যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই সকলোবোৰ ভিডিঅ'ৰ লিংক আপোনালোকে ভিডিঅ'টিৰ ডেসক্ৰিপচনতে পাব আৰু ইতিমধ্যে হৈ যোৱা ভিডিঅ'সমূহ যদি আপোনালোকে পিডিএফ বিচাৰে বা ল'ব খোজে তেতিয়াহ'লে মোৰ টেলিগ্ৰামৰ পৰা আপোনালোকে কালেক্ট কৰিব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেসক্ৰিপচনতে দি দিম আৰু আজি এই ভিডিঅ'টিত মই আহোম ডাইনেষ্টিৰ ৰুদ্ৰসিংহ আৰু তেওঁৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ লগতে কাৰেণ্ট এফেয়াৰ্সও এড কৰিছো পাৰিলে ভিডিঅ'টি শেষলৈকে চাব পিছে বলক পলম নকৰাকৈ আজিৰ পাৰ্ট 12 ভিডিঅ'টি আলোচনা কৰোঁ 161 নম্বৰ কোৱেশ্চন হু কনষ্ট্ৰাক্ট দ্য জয়সাগৰ টেংক জয়সাগৰ পুখুৰীটো কোনে সাজিছিল বুলি সুধিছে ইয়াত এ দিছে গদাধৰ সিংহ বি দিছে ৰুদ্ৰসিংহ চি দিছে শিৱসিংহ ডি দিছে প্ৰমত্ত সিংহ ইয়াৰ ৰাইট এনসাৰটো হ'ব বি ৰুদ্ৰসিংহ জয়সাগৰ পুখুৰীটো ৰুদ্ৰসিংহ তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত খন্দাইছিল নেক্সট কোৱেশ্চন 162 নম্বৰ এ টেম্পল বিল্ড বাই ৰুদ্ৰসিংহ ইন দ্য সাইড অফ জয়সাগৰ টেংক হোৱাট ইজ দ্য নেম অফ দ্য টেম্পল ৰুদ্ৰসিংহই যি জয়সাগৰ পুখুৰীটো খন্দাইছিল সেই পুখুৰীৰ পাৰতে এটা মন্দিৰো সাজিছিল আৰু সেই মন্দিৰটোৰ নাম কি বুলি সুধিছে ইয়াত এ দিছে শিৱদৌল বি দিছে দেৱীদৌল চি দিছে ৰাণীদৌল ডি দিছে জয়দৌল ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি জয়দৌল ৰুদ্ৰসিংহই যি জয়সাগৰ পুখুৰীৰ পাৰত মন্দিৰটো সাজি উলিয়াইছিল আৰু সেই মন্দিৰটোৰ নাম দিছিল জয়দৌল নেক্সট কোৱেশ্চন 163 নম্বৰ হু শিফট হিজ কেপিটেল গড়গাঁও টু ৰংপুৰ কোনে তেওঁৰ কেপিটেল গড়গাঁৱৰ পৰা ৰংপুৰলৈ লৈ আহিছিল বুলি সুধিছে ইয়াত ইয়াত আছে গদাধৰ সিংহ বি দিছে ৰুদ্ৰসিংহ চি দিছে শিৱসিংহ ডি দিছে প্ৰমত্ত সিংহ ইয়াৰ ৰাইট এনসাৰটো হ'ব বি ৰুদ্ৰসিংহ ৰুদ্ৰসিংহই তেওঁৰ কেপিটেল গড়গাঁৱৰ পৰা বা তেওঁৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ লৈ আহিছিল নেক্সট কুৱেশ্চন 164 নম্বৰ ডিউৰিং দি হুইচ আহোম কিং বিল্ড দ্য খৰিকটীয়া এণ্ড মেটেকা আলি কোনজন আহোম ৰজাৰ দিনত খৰিকটীয়া আৰু মেটেকা আলি সাজি উলিয়াইছিল বুলি সুধিছে এ দিছে গদাধৰ সিংহ বি দিছে ৰুদ্ৰসিংহ চি দিছে শিৱসিংহ ডি দিছে প্ৰমত্ত সিংহ ইয়াৰ ৰাইট এনসাৰটো হ'ব বি ৰুদ্ৰসিংহ ৰুদ্ৰসিংহৰ দিনতে খৰিকটীয়া আলি আৰু মেটেকা আলি সাজি উলিয়াইছিল নেক্সট কুৱেশ্চন 165 নম্বৰ হুইচ আহোম কিং গিভেন ৰয়েল পেট্ৰনেজ অফ বিহু কোনজন আহোম ৰজাই বিহুক ৰয়েল পেট্ৰনেজ দিছিল বুলি সুধিছে ইয়াত বা কোনজন ৰজাই ৰাজকীয় স্বীকৃতি প্ৰদান কৰিছিল বিহুক বুলি ইয়াত সুধিছে এ দিছে গদাধৰ সিংহ বি দিছে ৰুদ্ৰসিংহ চি দিছে শিৱসিংহ ডি দিছে প্ৰমত্ত সিংহ ইয়াৰ ৰাইট এনসাৰটো হ'ব বি ৰুদ্ৰসিংহ ৰুদ্ৰসিংহই বিহুক ৰয়েল পেট্ৰনেজ দিছিল নেক্সট কুৱেশ্চন 166 নম্বৰ হুইচ আহোম কিং ক্ৰিয়েট এ স্পেচিয়েল খেল চিষ্টেম কল বৈৰাগী কোনজন আহোম ৰজাই বিশেষ খেল চিষ্টেম যাক বৈৰাগী বুলি কোৱা হয় এই চিষ্টেমটো ক্ৰিয়েট কৰিছিল বুলি সুধিছে ইয়াত আছে গদাধৰ সিংহ বি দিছে ৰুদ্ৰসিংহ চি দিছে শিৱসিংহ ডি দিছে প্ৰমত্ত সিংহ ইয়াৰ ৰাইট এনসাৰটো হ'ব বি ৰুদ্ৰসিংহ অৰ্থাৎ ৰুদ্ৰসিংহই বৈৰাগী চিষ্টেমটো ইন্ট্ৰডিউচ কৰিছিল নেক্সট কুৱেশ্চন 167 নম্বৰ হু কনষ্ট্ৰাক্ট ৰংঘৰ উইথ বেম্বো এণ্ড উড বা আৰু কাঠেৰে কোনে ৰংঘৰটো সাজিছিল বুলি সুধিছে ইয়াত এ দিছে গদাধৰ সিংহ বি দিছে ৰুদ্ৰসিংহ চি দিছে শিৱসিংহ ডি দিছে প্ৰমত্ত সিংহ ইয়াৰ ৰাইট এনসাৰটো হ'ব বি ৰুদ্ৰসিংহ ৰুদ্ৰসিংহই পোনপ্ৰথমবাৰৰ বাবে ৰংঘৰটো বা আৰু কাঠেৰে নিৰ্মাণ কৰিছিল পিছলৈ এইটো শিল বালি ইত্যাদিৰে নিৰ্মাণ কৰা হয় আৰু যিটো বৰ্তমানৰ ষ্ট্ৰাকচাৰ আৰু এই ষ্ট্ৰাকচাৰটো পিছলৈ অন্য এজন আহোম ৰজাই কনষ্ট্ৰাক্ট কৰে নেক্সট কুৱেশ্চন 168 নম্বৰ নামদাং ষ্টন ব্ৰিজ ৱাজ বিল্ড বাই হুইচ আহোম কিং কোনজন আহোম ৰজাই নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰিছিল বুলি সুধিছে ইয়াত এ দিছে গদাধৰ সিংহ বি দিছে ৰুদ্ৰসিংহ চি দিছে শিৱসিংহ ডি দিছে প্ৰমত্ত সিংহ ইয়াৰ ৰাইট এনসাৰটো হ'ব বি ৰুদ্ৰসিংহ ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকোটো নিৰ্মাণ কৰিছিল আৰু এই শিলৰ সাঁকোটো নিৰ্মাণ কৰিবৰ বাবে ৱেষ্ট বেংগলৰ পৰা খনিকৰ আনিছিল নেক্সট কুৱেশ্চন 169 নম্বৰ হু বিল্ড দ্য প্ৰেজেণ্ট ষ্ট্ৰাকচাৰ অফ ৰংঘৰ বৰ্তমানৰ ৰংঘৰৰ ষ্ট্ৰাকচাৰটো কোনে সাজিছিল বুলি সুধিছে ইয়াত এ দিছে গদাধৰ সিংহ বি দিছে ৰুদ্ৰসিংহ চি দিছে শিৱসিংহ ডি দিছে প্ৰমত্ত সিংহ ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি প্ৰমত্ত সিংহ বৰ্তমানৰ যি ৰংঘৰটো আছে সেই ৰংঘৰটো ইটা শিল বালি ইত্যাদিৰে প্ৰমত্ত সিংহই প্ৰথমবাৰৰ বাবে ৰংঘৰটো কাঠ আৰু বাঁহেৰে ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্চন 170 নম্বৰ হু ক্ৰিয়েট দ্য পোষ্ট বায়ন বৰুৱা গায়ন বৰুৱা চেনচুৱা বৰুৱা কুকুৰা চোৱা বৰুৱা কোনে গায়ন বৰুৱা বায়ন বৰুৱা চেনচুৱা বৰুৱা কুকুৰা চোৱা বৰুৱা পোষ্টটো ক্ৰিয়েট কৰিছিল বুলি সুধিছে ইয়াত আৰু ইয়াত অপশ্যনসমূহ এনেধৰণে দিছে এ দিছে গদাধৰ সিংহ বি দিছে ৰুদ্ৰসিংহ চি দিছে শিৱসিংহ ডি দিছে প্ৰমত্ত সিংহ ইয়াৰ ৰাইট এনসাৰটো হ'ব বি ৰুদ্ৰসিংহ ৰুদ্ৰসিংহই গায়ন বৰুৱা বায়ন বৰুৱা চেনচুৱা বৰুৱা কুকুৰা চোৱা বৰুৱা পদটো ক্ৰিয়েট কৰিছিল বা পদকেইটা ক্ৰিয়েট কৰিছিল নেক্সট কুৱেশ্চন 171 নম্বৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে ৰিচেণ্টলি হু ৰিচিভ UN ব্ৰহ্ম এৱাৰ্ড অলপতে কোনে
UN ব্ৰহ্ম এৱাৰ্ড লাভ কৰিছিল বুলি সুধিছে। এ দিছে সোনাম ৱাংচুক, বি দিছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, চি দিছে নৰেন্দ্ৰ মোদী, ডি দিছে প্ৰমোদ বড়ো। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ সোনাম ৱাংচুক। অৰ্থাৎ ৰিচেণ্টলি যি UN ব্ৰহ্ম এৱাৰ্ড দিছে আৰু এই এৱাৰ্ডটো সোনাম ৱাংচুকক দিয়া হৈছে। নেক্সট কুৱেশ্যন 172 নাম্বাৰ, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে। গুড গভাৰ্নেন্স ডে চেলিব্ৰেটেড 25 ডিচেম্বৰ হনাৰ অফ হুইচ গ্ৰেট পাৰ্চন? কোনজন মহান ব্যক্তিৰ সন্মানাৰ্থে গুড গভাৰ্নেন্স ডে পালন কৰা হয় বুলি সুধিছে আৰু যিটো 25 ডিচেম্বৰত পালন কৰা হয়। এ দিছে শ্ৰী অটল বিহাৰী বাজপেয়ী, বি দিছে শ্ৰীমতী ইন্দিৰা গান্ধী, চি দিছে শ্ৰী ৰাজীৱ গান্ধী, ডি দিছে ডক্টৰ মনমোহন সিং। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ শ্ৰী অটল বিহাৰী বাজপেয়ী। অটল বিহাৰী বাজপেয়ীৰ সন্মানাৰ্থে 25 ডিচেম্বৰ তাৰিখে গুড গভাৰ্নেন্স ডে উদযাপন কৰা হয়। চ' আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যদি আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী বা আত্মীয় অসম চৰকাৰৰ বিভিন্ন এক্সামৰ প্ৰস্তুতি চলাই আছে, পাৰিলে তেওঁলোকৰ সৈতেও চেনেলটো শ্বেয়াৰ কৰি দিব, যাতে আহিবলগীয়া এক্সামত তেওঁলোকৰো মোৰ ভিডিঅ'টিৰ পৰা কিছু সহায় হয়। আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।